চাওক ৰাজেন গোহাঁই ডাঙৰীয়াই নিজৰ পুত্ৰকে বিজেপিৰ পৰা অসম জাতীয় পৰিষদলৈ আনিব নোৱাৰিলে। মানে তেখেতৰ ঘৰতে তেখেতৰ কণ্ট্ৰলটো নাই, তেখেতৰ পুত্ৰকে তেওঁ আনিব পৰা নাই। তেওঁ পুত্ৰকে কনভিন্স কৰিব পৰা নাই দেউতাকে সমষ্টিবাসী ৰাইজক কি কনভিন্স কৰিব। বহমপুৰ সমষ্টিটো বহুত উন্নত সমষ্টি। আমাৰ ৰাইজ জ্ঞানী গুণী, আমাৰ ৰাইজে কিতাপ পঢ়ে, পেপাৰ পঢ়ে, ৰাইজ শিক্ষিত। ৰাইজে কংগ্ৰেছৰ দপদপনি অৱস্থাটো বহমপুৰ সমষ্টিটো কংগ্ৰেছে জয় কৰিব পৰা নাছিল। এই সমষ্টিটো ৰাইজ বাস্তৱত থাকে, ৰাইজ উন্নয়নত থাকে আৰু ৰাইজৰ বিবেক আৰু অনুভূতি থকা সমষ্টি। এই সমষ্টিটোত যিজন দেউতাকে নিজৰ ল'ৰাটোকে বিজেপি পাৰ্টিৰ পৰা আনিব পৰা নাই, সেইজন দেউতাকে এজেপি কোনজনক বুজাব। সমষ্টিৰ ল'ৰাবিলাকক গৈ বুজালে সমষ্টিৰ ল'ৰাবিলাকে কয়, দাদা আপোনাৰ ল'ৰাজনকে আনিব পৰা নাই, আমাক কিয় আপুনি কয় যে আপুনি অজাপা জইন কৰিবৰ কাৰণে। তো সেইটোৱে অৱস্থা। সেইকাৰণে হ'বই। ইমান দিনৰ পৰা কংগ্ৰেছ কৰি আছে, এটা জাতীয় দল বছৰ ধৰি মানুহে যুগ ধৰি কংগ্ৰেছ কৰি আছে। তেওঁলোকে যেতিয়া এজন প্ৰাৰ্থীয়ে নিদিব, এইটো পাৰ্টি ডেফিনেটলি বিচ্ছিন্ন হ'ব। আৰু এনেও গৌৰৱী অসমীয়াসকল কংগ্ৰেছ ত্যাগে কৰিছে। আজিও ৰাতিপুৱা মই প্ৰায় 500 মানুহ জইন কৰালোঁ, চব কংগ্ৰেছী, চব অসমীয়া মানুহ, ইয়াৰ থলুৱা মানুহ, খিলঞ্জীয়া মানুহ, চবেই কংগ্ৰেছ ত্যাগ কৰিছে। কৈছে আমি কংগ্ৰেছ কৰি কি কৰিম, কাৰণ আমাৰতো কংগ্ৰেছ কৰি লাভ নাই ইয়াতে। আমাৰ ইয়াতে কংগ্ৰেছ কৰা মানে আমি ইয়াতে কংগ্ৰেছ কৰিব, যিজন আমাৰ সভাপতি তেওঁৰে পাকিস্তানৰ চোৰাংচোৱা। এতিয়া পাকিস্তানৰ চোৰাংচোৱা সভাপতিজনক সেই দলটোৱে তেওঁকে স্থানান্তৰিত কৰিব নোৱাৰি, এজন নতুন সভাপতি দিব নোৱাৰে, সেইটো দলত মানুহেই নাই। প্ৰাক্তন সভাপতি গুচিয়ে গ'ল এৰি পেলাই। তে সেই দলটো কোনোবাই কৰিব নেকি? আজিৰ ডেটত কংগ্ৰেছ অসমত শূন্য, আৰু কংগ্ৰেছৰ ওপৰত ৰাইজৰ অকণো আস্থা নাই। আৰু কংগ্ৰেছৰ লগত জড়িত যিকেইটা পাৰ্টি আছে সেইকেইটাতো আৰু নাই। যিকেইটা আস্থা নাই, মানে যেতিয়া মানুহে পানীত পৰে, অসমত বিৰোধীৰ অৱস্থাটো এনেকুৱা, মানুহ যেতিয়া নদীত পৰে বা পানীত পৰে, কাষৰ দুবৰি বন্ধকে খামুচি নধৰে জানো? এতিয়া কংগ্ৰেছৰ অৱস্থাটো হৈ গ'ল, পানীত পৰা মানুহৰ পাৰৰ কাষত থকা দুবৰি বনলৈ সাৰথি। সেইকাৰণে কংগ্ৰেছ এতিয়া দুবৰি বনৰ দৰে পানীত পৰা মানুহৰ কাৰণে। বাবু আঁচনিটো অসমৰ যুৱকসকলৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খুব ইম্পৰ্টেণ্ট আঁচনি। মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোৱে কয় যে অকল ছাত্ৰীসকলে পাই আছিলে, বাবুসকলে সদায় বিচাৰি আছিলে। আজি বাবু আঁচনিও দিছে। বাবু আঁচনিটোৰ দ্বাৰা মই ভাবোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল বহু উপকৃত হ'ব, আৰু ছাত্ৰসকলৰ কাৰণে এইটো খুব ভাল খবৰ। মই ভাবোঁ অসমত এনেকুৱা পিতৃ মাতৃ নাথাকিব কেতিয়াও, যে যি পিতৃ মাতৃয়ে পইচাৰ অভাৱত ল'ৰা ছোৱালীক স্কুললৈ পঠাবলৈ চিন্তা কৰিব, যে কোনোবাই পইচাৰ অভাৱত তেওঁ শিক্ষা গ্ৰহণ কৰিব নোৱাৰিব। যি গতিত অসমৰ শিক্ষা ব্যৱস্থা গৈ আছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি লক্ষ্য যে অসমৰ শিক্ষা ব্যৱস্থাক এক নৰূপ দিয়াৰ, অসমত ফ্ৰী এডুকেশ্যন, আমি অলমষ্ট ফ্ৰীয়ে হৈছে, আৰু যিখিনিও বাকী আছে সেইখিনিও কৰি এটা সময়ত অসমৰ শিক্ষা ব্যৱস্থাটো, চৰকাৰী শিক্ষা ব্যৱস্থাটো আমেৰিকাৰ যিটো শিক্ষা ব্যৱস্থা, ফ্ৰী এডুকেশ্যনৰ যিটো ছিষ্টেম, সেই ছিষ্টেমলৈ চাওক ৰাজেন গোহাঁই ডাঙৰীয়াই নিজৰ পুত্ৰকে বিজেপিৰ পৰা অসম জাতীয় পৰিষদলৈ আনিব নোৱাৰিলে। মানে তেখেতৰ ঘৰতে তেখেতৰ কণ্ট্ৰলটো নাই, তেখেতৰ পুত্ৰকে তেওঁ আনিব পৰা নাই। তেওঁ পুত্ৰকে কনভিন্স কৰিব পৰা নাই দেউতাকে সমষ্টিবাসী ৰাইজক কি কনভিন্স কৰিব। বহমপুৰ সমষ্টিটো বহুত উন্নত সমষ্টি। আমাৰ ৰাইজ জ্ঞানী গুণী, আমাৰ ৰাইজে কিতাপ পঢ়ে, পেপাৰ পঢ়ে, ৰাইজ শিক্ষিত। ৰাইজে কংগ্ৰেছৰ দপদপনি অৱস্থাটো বহমপুৰ সমষ্টিটো কংগ্ৰেছে জয় কৰিব পৰা নাছিল। এই সমষ্টিটো ৰাইজ বাস্তৱত থাকে, ৰাইজ উন্নয়নত থাকে আৰু ৰাইজৰ বিবেক আৰু অনুভূতি থকা সমষ্টি। এই সমষ্টিটোত যিজন দেউতাকে নিজৰ ল'ৰাটোকে বিজেপি পাৰ্টিৰ পৰা আনিব পৰা নাই, সেইজন দেউতাকে এজেপি কোনজনক বুজাব। সমষ্টিৰ ল'ৰাবিলাকক গৈ বুজালে সমষ্টিৰ ল'ৰাবিলাকে কয়, দাদা আপোনাৰ ল'ৰাজনকে আনিব পৰা নাই, আমাক কিয় আপুনি কয় যে আপুনি অজাপা জইন কৰিবৰ কাৰণে। তো সেইটোৱে অৱস্থা। সেইকাৰণে হ'বই। ইমান দিনৰ পৰা কংগ্ৰেছ কৰি আছে, এটা জাতীয় দল বছৰ ধৰি মানুহে যুগ ধৰি কংগ্ৰেছ কৰি আছে। তেওঁলোকে যেতিয়া এজন প্ৰাৰ্থীয়ে নিদিব, এইটো পাৰ্টি ডেফিনেটলি বিচ্ছিন্ন হ'ব। আৰু এনেও গৌৰৱী অসমীয়াসকল কংগ্ৰেছ ত্যাগে কৰিছে। আজিও ৰাতিপুৱা মই প্ৰায় 500 মানুহ জইন কৰালোঁ, চব কংগ্ৰেছী, চব অসমীয়া মানুহ, ইয়াৰ থলুৱা মানুহ, খিলঞ্জীয়া মানুহ, চবেই কংগ্ৰেছ ত্যাগ কৰিছে। কৈছে আমি কংগ্ৰেছ কৰি কি কৰিম, কাৰণ আমাৰতো কংগ্ৰেছ কৰি লাভ নাই ইয়াতে। আমাৰ ইয়াতে কংগ্ৰেছ কৰা মানে আমি ইয়াতে কংগ্ৰেছ কৰিব, যিজন আমাৰ সভাপতি তেওঁৰে পাকিস্তানৰ চোৰাংচোৱা।
এতিয়া পাকিস্তানৰ চোৰাংচোৱা সভাপতিজনক সেই দলটোৱে তেওঁকে স্থানান্তৰিত কৰিব নোৱাৰি, এজন নতুন সভাপতি দিব নোৱাৰি, সেইটো দলত মানুহেই নাই। প্ৰাক্তন সভাপতি গুচিয়ে গ'ল এৰি পেলাই। তে সেই দলটো কোনোবাই কৰিব নেকি? আজিৰ ডেটত কংগ্ৰেছ অসমত শূন্য, আৰু কংগ্ৰেছৰ ওপৰত ৰাইজৰ অকণো আস্থা নাই, আৰু কংগ্ৰেছৰ লগত জড়িত যিকেইটা পাৰ্টি আছে সেইকেইটাতো আৰু নাই। যিকেইটা আস্থা নাই, মানে যেতিয়া মানুহে পানীত পৰে, অসমত বিৰোধীৰ অৱস্থাটো এনেকুৱা, মানুহ যেতিয়া নদীত পৰে বা পানীত পৰে, কাষৰ দুবৰি বন্ধকে খামুচি নধৰে জানো? এতিয়া কংগ্ৰেছৰ অৱস্থাটো হৈ গ'ল পানীত পৰা মানুহৰ কাষত, পাৰৰ কাষত থকা দুবৰি বন্ধলৈ সাৰথি। সেইকাৰণে কংগ্ৰেছ এতিয়া দুবৰি বনৰ দৰে পানীত পৰা মানুহৰ কাৰণে। 1 তাৰিখে মুখ্যমন্ত্ৰী আহিব, কি অনুষ্ঠান আছে? মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, আমাৰ সমষ্টিৰ ৰাইজ উল্লাসত আছে। তেখেতে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে। জন আশীৰ্বাদ মানে ৰাইজৰ আশীৰ্বাদ। বহমপুৰ সমষ্টিৰ লক্ষ লক্ষ জনসাধাৰণে, প্ৰত্যেকজন জনসাধাৰণ যাব মুখ্যমন্ত্ৰীজনক আশীৰ্বাদ দিবলৈ। সেইকাৰণে জন আশীৰ্বাদ যাত্ৰাত বহমপুৰ সমষ্টিৰ ৰাইজ ৰেডি হৈ আছে যে আমি আশীৰ্বাদ দিম মুখ্যমন্ত্ৰীজনক, আৰু হাজাৰ হাজাৰ ৰাইজ, সেইদিনা প্ৰায় 50,000 লোক সেইদিনা বহমপুৰ সমষ্টিৰ ৰাইজ ৰাস্তাৰ কাষত ৰ'ব, মুখ্যমন্ত্ৰীজনক আশীৰ্বাদ দিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।